হেল্ল' ৰেইকি এঞ্জেল, গুড ইভিনিং। Hello. আজি সকল Good evening, ma'am. গুড ইভিনিং। বহুত ভাল লাগিছে, আকৌ মই নতুনকে ফাৰ্ষ্ট ডিগ্ৰী ষ্টাৰ্ট কৰিব লৈছো। আৰু লগতে আমাৰ পুৰণা সকল নতুন সকল সকলোকে আদৰণি জনাইছো মোৰ ক্লাছলে সকলোকে। আৰু নতুন জইন হবলৈ আছে নেকি ডিম্পি? চোৱাচোন তুমি এবাৰ 21 হে হৈছে, বহুত আছে। আছে মই দেখিছো বাৰু, চুমকি বাক দেখিছো বাৰু। আহিলো গীতা আহিলে নাই নমিতা? মই কৈ যাম হা। মই নামখিনি কৈ যাম, চবে আছে নে নাই ৰবা এক মিনিট। চিমি দাস, মই দেখিছো চিমি দাসক দেখিছো। তাৰপিছত ইলোৰা আহিছে নে? ইলোৰা আহিব নোৱাৰিব আজি কলে। হয় নেকি? আৰু নমিতা ৰাজবংশী, তাৰপাছত মিপুন আছে ন? মিপুন মিপুন নোৱাৰিব আজি, আলি আই লৃগাং নহয়। প্ৰিয়া দেৱ। ma'am, asu. আৰু চুমকি আছা ন? ঠিক আছে। কৃষ্ণা, মধুস্মিতা বৰুৱা আছে বাৰু। মই হাজবেণ্ড আছো। ঠিক আছে, একো নহয়। হয়, আপুনি ভিডিঅ' অন কৰিছে নে? কৰিছো ভিডিঅ'টো অন কৰি ল'ব, দেখিছো আপোনাক। তাৰপিছত সন্তোষী কেওট মোৰ ডিফুৰে হয়, তেওঁ জইন কৰিছে নে? সন্তোষী কেওট মই এবাৰ সুধি ল'ম, জইন কৰা নাই যদি। তাৰপাছত চাপি বাইদেউ আহিছে নে আপুনি? অহা নাই। তাৰপাছত আমি এই বাইদেউ গৰাকীৰ নামটো কি হয়? মণিমালা বাইদেউ। মণিমালা বাইদেউ আহিছে নে? আহিছে। মণিমালা বাইদেউ যদি আহিছে তেতিয়াহলে বাইদেউৰ লগৰ গৰাকীৰ নামটো কি হয় কব নেকি বাৰু? মণিমালা বাইদেউ, আপোনাৰ লগৰ গৰাকীৰ নামটো? ডিম্পি, তুমি নামটো নুসুধিলা ন? পূৰবী বুলি আছিলে নেকি তেখেতৰ? আৰু এগৰাকী আছিলে মৌনামী দাস। পূৰবী হয়, পূৰবী আৰু মণিমালা বাইদেউ হয়। তাৰপিছত মৌচুমী, তুমি আহিছানে? মৌনামী নেকি? মৌচুমী ফুকন আহিছে। মৌচুমী আহিছে। তাৰপিছত ভিডিঅ' কল নহৈছে, কিবা হৈ আছে। হোৱাটছআপতে কৰিব লৈছো। ভিডিঅ' কলত টেপিছো, নহৈছে। কৰবী কিবা কৰে হেনো। ওলাইছে হেৰি হয়, অনামিকা কোৱা। আপোনাৰ মোৰ ভন্টি এগৰাকীয়ে ক্লাছ কৰিব, জাষ্ট আহিছে। হয়, মানে এই মাত্ৰ মই কৈছো, মানে কৰিম বুলি কৈছে তাই। তুমি ডিম্পিক কিবা কৰাচোন, ডিম্পিক নাম্বাৰটো দি দিয়া। ডিম্পে এতিয়াৰ কাৰণে তুমি এটা কাম কৰা অনামিকা, এতিয়াৰ কাৰণে তুমি লিংকটো দি দিয়া। এতিয়া মোৰ ঘৰতে আছে, তাই ইয়াতে কৰিব পাৰিব মোৰ লগতে। ঠিক আছে, হ'ব। মই ডিম্পি বাক হেৰিটো, তাইৰ নাম্বাৰটো দি দিম খালি। আৰু নামটো কি তেওঁৰ? সঞ্জনা দে। অকে, ঠিক আছে। আজি আমি ফাৰ্ষ্টতে সকলোখিনি আহিলে নে ডিম্পি? এবাৰ চেক কৰা, নহলে ক্লাছটো আহিছে। 32 হৈছে, পুৰণা নতুন। আমাৰ নতুনতে গুড ইভিনিং মেম। গুড ইভিনিং। কৈছো, বহুত দিনৰ মূৰত দেখা পালো মেম, ভাল লাগিছে। তোমাৰ ভালনে? আছো মেম, ভালে আছো। গাৰ প্ৰব্লেম একো নাই মেম, মই গাৰ প্ৰব্লেম মোৰ এইটোৱে, একোৱে প্ৰব্লেম নাই মানে। অকে, থেংক ইউ। দেখিছেনে বাৰু? মোক দেখিছে নে কোনোবাই? কল্যাণ গগৈ দেখিছো। হয় ছাৰ, আপোনাক দেখিছো। আপোনাক দেখিছো, কল্যাণ ছাৰ আপোনাক দেখিছো। মীৰা লহকৰ ন? মীৰা লহকৰ নাম আছে ন? কথা কৈ দিলে যে, মই কৈ আছো ৰবা। মীৰা লহকৰ, সীমা দাস প্ৰথমতে কলো। সীমা দাস প্ৰথমতে কলো। সীমা দাসৰ আপোনাৰ নামটো প্ৰথমতে আছে বাইদেউ। আৰু কাৰোবাৰ নাম লোৱা নাই নেকি? আছে বাৰু, আৰু ভিডিঅ' অন কৰা নাই কাৰণে গম পোৱা নাই কিছুমান।
কল্যাণ ছাৰ মই আপোনাক চৰি মই সেইদিনাখন গুৱাহাটীৰ পৰা আহি পাহৰি থাকিলো হ'ব ফোন হ'ব কৰিব একো নাই মই একো নাই আপোনাৰ ব্যস্ত ফ্ৰী হলে হ'ব একো নহয় মই কালি আজি ভিডিঅ'টো ওলাইছে চাগে মোৰ ন ওলাইছে ছাৰ আপুনি ধুনীয়াকে ওলাইছে আজি মোক এডমিটমেণ্টটো আকৌ দি দিব আকৌ দিম ছাৰ সকলোকে এটুটমেণ্ট আজি দিম মই যাৰ যাৰ নামখিনি মই পোৱা গৈছে আপোনাৰ নামটো বাৰু মই গম পাওঁ দি মই গোটেই এইটো শক্তিপাত দিয়া হ'ব আমাৰ ফাৰ্ষ্ট আধা ঘণ্টা আজি আমি চিনাকি পৰ্ব আমি কি কৰিম ফাৰ্ষ্টতে আমি চিনাকি হ'ম আৰু আপোনালোকে কওক ৰেকি শক্তিলে আপোনালোকে কব যে আমি ৰেকি শিকিবলৈ কিয় আহিছো আৰু ৰেকিৰ ইতিহাস ৰেকি কোনে আনিছিল কোন হয় মই সেইখিনি কম ফাৰ্ষ্ট লেভেলৰ এটা তোমালোকক চিম্বল দিয়া যাব কোনটো চিম্বল মই সেইখিনি শিকাম 7 চক্ৰ হিলিং শিকাম অৰা ক্লিনিং শিকাম ৱাটাৰ চাৰ্জিং শিকাম নিজৰ ঘৰ নিগেটিভিটি আঁতৰাই পজিটিভ কেনেকে কৰিব সেইখিনি শিকাম ৰেকিৰ পৰা ৰেকিৰ তোমালোকে সুধিব পাৰা যে ৰেকি আমি কি পাম ৰেকিৰ পৰা সকলোখিনি পোৱা যায় আমাৰ শাৰীৰিক প্ৰব্লেম হওক মানসিক প্ৰব্লেম হওক ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হওক মানিৰ প্ৰব্লেম হওক আমি সকলোখিনি ৰেকিৰ পৰা পোৱা যায় 1 সেকেন্ড হেল্ল ৰেকিৰ পৰা আমি সকলোখিনি পোৱা যায় ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম শেষ কৰিব পাৰিম মানিটাৰী প্ৰব্লেম শেষ কৰিব পাৰিম ৰেকি কি হয় ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি ইউনিভাৰ্চৰ এটা লাইফ ফৰ্চ এনাৰ্জি হয় ৰেকি মহাজাগতিক প্ৰাণশক্তি যিটোক নেকি কোৱা হয় মহাজাগতিক প্ৰাণশক্তি কোনে আনিছিলে ডক্টৰ মিকাও উচু তেওঁৰ জন্ম ক'ত হৈছিলে তেওঁৰ জাপানৰ এখন গাঁও টানিয়াই গাঁৱত তেওঁৰ জন্ম হৈছিলে তেওঁৰ জন্ম হৈছে 1865 15 আগষ্ট ডক্টৰ মিকাও উচু আমাৰ ৰেকি শক্তি আমাৰ হাতত জন্মৰ পৰাই পাই মই আগতো কৈছো এতিয়াও কৈছো জন্মৰ পৰাই আমাৰ হাতত ৰেকি শক্তি আছে কেতিয়াবা আমি পুৰণা সকলে জানে মই নতুন সকলক কৈ আছো কেতিয়াবা আমি যদি দুখ পালে মানে কি কৰো পটককে হাতখন এনেকে আমি দিও নে টাচ কৰো নে টাচ কৰাৰ লগে লগে আমি উপশম পাওঁ অলপ হলেও 1% হলেও বিষ কমে 1% হলেও আমি ভাল পাওঁ মাহঁতে আগতে কি কৰে দুখ পোৱাৰ লগে লগে ফু বুলি কৰি দিয়ে নে ফু তোমাৰ ভাল হৈ গল তেতিয়াও আমি ভাল পাওঁ আমাৰ ৰেকি শক্তি আমি আগৰ পৰাই আমাৰ হাতত আছে আমি গম নাপাওঁ আৰু আমাক গুৰুৱে যেতিয়ালৈকে আমাক শক্তিপাত দি নিদিয়ে তেতিয়ালৈকে মই এতিয়া চব ভিডিঅ'খিনি মোৰ ফেচবুকত দিওঁ বা মই ইউটিউবত দিওঁ মই ভাবো যাৰ শিকিবলৈ শক্তি আছে তেওঁলোকে মোৰ ওচৰত শিকিবলৈ আহক কাৰণ এনাৰ্জি এক্সচেঞ্জটো মই কি হয় মই তোমালোকক শিকামেই এনাৰ্জি এক্সচেঞ্জ ৰেকি যেতিয়া মই এনাৰ্জি এক্সচেঞ্জ শিকামেই দেই এতিয়া কাৰোবাৰ যদি কিবা ক'বলগীয়া আছে আপোনালোকে আনমিউট কৰি কেনে মোক সুধিব যদি কাৰোবাৰ ডাউট আছে আমি ৰেকি শক্তি আমি জন্মগত ভাৱে আমি পাই আহিছো খালি আমি গম নাপাওঁ যে ৰেকি শক্তি হয় বহুত স্মুথ জেন্টেল হিলিং হয় ৰেকি শক্তি ৰেকি লাহে লাহে হিলিং কৰে কোনোবা যদি ৰেডি হৈ আছে আনমিউট হৈ ল'বচোন তেতিয়া কথাখিনি আপোনালোকে নিজে শুনিব ভাল লাগিব শুনি তোমালোকে প্ৰথমতে প্ৰাৰ্থনা কৰিবা যেতিয়া ৰেকি কৰিবলৈ ধৰিব মই তেতিয়া এটা প্ৰাৰ্থনা কৰাম সেই প্ৰাৰ্থনা কৰি কেনে আমি বহিম আমাৰ শক্তিপাত লবলৈ যোনে আনমিউট হৈ আছে নিজে মিউট কৰি ল'ব কাৰণ মই যদি কথাটো হয় মোৰ অলপ ডিষ্টাৰ্ব হৈ যায় ন ইফালে গুচি যায় মাইণ্ডটো সকলোখিনি আহিলে চাগৈ ন আহিছে ন মণিমালা বাইদেউ আহিলে না বাৰু ডিম্পি চোৱাচোন মণিমালা বাইদেউ আহিলে নাই আছো বাইদেউ আহিছে ন ৰেকি শক্তি মানে ব্ৰহ্মাণ্ডৰ উৰ্জা শক্তি হয় ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি হয় ৰেকি শক্তি আমাৰ চাৰিওফালে ৰেকি শক্তি বিৰাজমান হয় সকলো ফালে আমাৰ ৰেকি শক্তি আছে ৰেকি হিলিং আমি যেতিয়া আপোনালোকে শিকিবলৈ আহিছে সকলোৱে ৰেকি হিলিং শিকিবলৈ আহিব মানে বহুতে মোৰ ওচৰতে বহুতে শিকিমকে বহুত দিনৰ পৰা কৈ থাকে কিছুমানে পইচা দি মানে এনাৰ্জি এক্সচেঞ্জ পইচা নহয় এনাৰ্জি এক্সচেঞ্জ দি থোৱাৰ পাছতো তেওঁলোকে শিকিবলৈ আহিব পৰা নাই যেতিয়ালৈকে ৰেকি
আৰু ৰেকি আধ্যাত্মিক হয়, ৰেকি আপোনালোকক আধ্যাত্মিক লাইনলৈ লৈ যাব। এইটো নহয় ৰেকি ধৰ্মৰ লগত কোনো ৰিলেটেড নহয়। আমাৰ ইয়াৰ আগৰ ক্লাছত আমাৰ ইছলাম ধৰ্মৰ মানুহেও শিকিছিল, খ্ৰীষ্টিয়ানেও শিকিব পাৰে, সকলো ধৰ্মৰ মানুহে ৰেকি শিকিব পাৰে। ৰেকি এইটো নহয় যেন হিন্দু ধৰ্মৰ মানুহে শিকিব পাৰিব বা খ্ৰীষ্টিয়ানিটিয়ে শিকিব পাৰে বা ইছলাম ধৰ্মৰ মানুহে, সকলোৱে ৰেকি শিকিব পাৰে। ৰেকি শিকিলৈ আমাৰ লাইফৰ সকলোখিনি চেঞ্জিং আমি আনিব পাৰো। আমাৰ যিবিলাক প্ৰব্লেম আছে সকলোখিনি প্ৰব্লেম শেষ কৰিব পাৰো। তাৰ কাৰণে মই জিতা জাগতা মই নিজেই উদাহৰণ। মোৰ আজি 3 বছৰ আগত যিটো লাইফ আছিল সেই লাইফটো মোৰ টোটেলি চেঞ্জ হৈ গ'ল। কথা কোৱা ধং চেঞ্জ হ'ব, মানে আপোনালোকৰ কথা আমি যেনেকে কথা কৈছিলো আৰু এতিয়া য'ত যাওঁ মোৰ লগত কথা পাতি মানুহে ভাল পায়। কি হয়, মই লাভ এট্ৰেক্ট হম, মানি মেগনেট হম, শাৰীৰিক প্ৰব্লেম দূৰ হ'ব, টেবলেট নোখোৱাকে আমি জীৱন যাপন মানে কৰিব পাৰিম, ঔষধ নোলোৱাকে। হয়, কেতিয়াবা ঔষধ খাব লগাও পায়, ময়ো কেতিয়াবা খাওঁ ইমাৰ্জেঞ্চি হলে। সেই ইমাৰ্জেঞ্চি হলে ৰেকি দিলে আমি টেবলেট খিনি খাব পাৰিম। কিন্তু ধৰক টেবলেট খালো, কাৰোবাৰ বহুত প্ৰব্লেম, ডাঙৰ প্ৰব্লেম হৈছে, এতিয়া মই হিলিং কৰিম, ধৰক কেঞ্চাৰ, মই কম নেকি তোমালোকে হস্পিটেলত নাযাবা, কেঞ্চাৰ মই হিলিং কৰি দিম? এইটো ন, হস্পিটেলত যাব, ডক্তৰৰ লগত যাব, কিন্তু ডক্তৰৰ লগত যোৱাৰ পাছতো ৰেকিৰ পৰা আৰু সোনকালে স্পীডত ৰিকভাৰী হ'ব। আমাৰ ইয়াত পুৰণা ষ্টুডেণ্ট বিলাকৰ বহুতে এক্সাম্পল আছে, তেওঁলোকে কৈছে আমাৰ মানিটাৰী প্ৰব্লেম দূৰ হৈছে, ঘৰৰ ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম ভাল হৈছে, গোটেই ঘৰখন মিলা প্ৰীতি থাকিব পৰা হৈছো ৰেকি কৰি। মই ভাবো তোমালোকৰ ৰেকি কৰা। আৰু ৰেকি সকলোৱে আগবাঢ়ি যাব নোৱাৰে, কিছুমানে ৰেকি আধাতে এৰি দিয়ে। আৰু এটা কথা, তোমালোকে আজি মোক সুধিবা মোক শক্তিপাত দিব মেম, মাছ মাংস কণী গাখীৰ ময়দা বিস্কিট চেনি এইবিলাক খাব পাৰিম নাই? তোমালোকৰ মনেদি যদি কয় মই মাছ মাংস নাখাওঁ, তেতিয়াহ'লে 21 days নাখাবা। যদি মনেদি কয় মই নহয় মই খাম, এইটো নহয়। হয়, আমাৰ মাছ মাংস হওক বা এনেকুৱা গৰম বস্তু কিছুমান খালে আমাৰ অপকাৰো হয়, কিন্তু আমি খাই লৈ কৰিব পাৰো, নাখায়ো কৰিব পাৰো। মনে যিটো কয়, তোমাৰ মনেদি কব মই ঠিক আছে মই আজি 21 দিন মই মাছ মাংস নাখাওঁ আৰু ৰেকি কৰি শক্তিপাত ললো, কিন্তু মনে ভিতৰেদি গৈ আছে মোৰ ইছলাম ভাতকেইটা আজি মাছকণ হলে খাব পাৰিলো, মাংসকণ হলে খাব পাৰিলো। সেনেকে থাকি 21 days মানে যিটো আমাৰ আত্মশুদ্ধি কয় তেনেকে নকৰিলেও কথা নাই। মনেদি খাবলৈ মন গৈ থাকিব আৰু ওপৰৰ পৰা নাখাম, তেতিয়া আত্মশুদ্ধি নহয়। সেইটো আত্মাই যিটো কয় আমি সেইটোৱে শুনিব লাগিব। আৰু আজি তোমালোকক শক্তিপাত দিয়াৰ পাছত তোমালোকে অলপ দেৰি ৰেষ্ট লৈ পিনি ভাত খাব পাৰিবা, কোনো কথা নাই। আৰু আজিৰ পৰা শক্তিপাত দিয়া পাছৰ পৰাই তোমালোকৰ হাতত ৰেকি আহিব, উৰ্জা শক্তি আহিব, ৰেকি হিলিং কৰিব পাৰিবা। টাচ চিলিং, 1st ডিগ্ৰীত টাচ চিলিং কৰিব পাৰিবা। মই জানো তোমালোকে মোৰ লগত 2nd ডিগ্ৰী লবলৈ আহিবাই, সেইকাৰণে মই 1st ডিগ্ৰীতে এটা চিম্বল দি দিওঁ, যিটো নেকি চকুৰে চিম্বল বুলি কয়, আমাৰ পাৱাৰফুল চিম্বল, প্ৰটেকশ্যন এণ্ড পাৱাৰফুল চিম্বলটো তোমালোকক দি দিয়া হ'ব। আজি সেইটোৰ এটুটমেণ্ট শক্তিপাত দিয়া হ'ব। ইয়াত কাৰোবাৰ আৰু কিবা সুধিবলগীয়া আছে যদি ৰেকিৰ সুধিব পাৰে। বাইদেউ কওক। আজি তাৰমানে ৰেকিটো শিকাৰ পিছত মানে মাছ মাংস আজিৰ পৰা আজি বাদ দিব লাগিব আৰু মনেদি যদি কয় মই বোলে নহয় আজি নাখাওঁ, নাখাব পাৰা, খাম বুলি কলেও খাব পাৰা। মোৰ গুৰুৱে যিজনে শিকাইছিল মই সেইটোৱে মই তোমালোকক শিকাবলৈ গৈছো, আৰু মই সেনেকেই পাই আহিছো। তেওঁ কৈছিলে যে যদি তোমালোকে মনেদি কয় খা, একো নাই। আৰু আমাৰ নৰ্থ ইষ্টৰ এনভাইৰনমেণ্টটো এনেকুৱা নহয়, আমাৰ মাছ মাংস আমাক খাব লাগিব, যিটো প্ৰটিন আমি পাব লাগিব। কিছুমানে এৰিও দিয়ে, এৰিও কিছুমানে থাকিব পাৰিছে, একো তেনেকুৱা কথা নাইকিয়া। প্ৰটিন বেলেগ বেলেগ জেগা হেৰিটো পোৱা যায়, কিন্তু মনেদি যি কয়। মই আগতে এক্সাম্পল দিছো, মই নিজে চকুৰে দেখিছো ফেচবুকত। ৰেকি শিকিলে 21 days মই 1st ডিগ্ৰী 2nd ডিগ্ৰী ময়ো আত্মশুদ্ধি কৰিছো, মই নকৰা নহয়। মই 1st ডিগ্ৰী 2nd ডিগ্ৰী শিকি আকৌ মানে মই বেলেগ দিল্লীত শিকিলো। মই তেতিয়া মই শিকোতে মোক এইখিনি কথা বুজাইছে। মই যেতিয়া 1st ডিগ্ৰী 2nd ডিগ্ৰী প্ৰথম শিকিছিলো, মই 3জন গুৰুৰ পৰা, মই 4জন গুৰুৰ পৰা ৰেকি এটুটমেণ্ট লৈছো, ৰেকি শক্তিপাত লৈছো 4জন। তাৰপিছত মই যেতিয়া শক্তিপাত লৈছিলো তেতিয়া ময়ো আত্মশুদ্ধি কৰিছিলো, নকৰা নহয়। তেতিয়া মই এদিন ফেচবুকত দেখিছিলো এগৰাকীয়ে কি কৈছে, আজি মোৰ ৰেকি শিকা 21 দিন হ'ল, মোৰ আত্মশুদ্ধি আজি শেষ।
তেওঁ গেছত এনেকে মুৰ্গী জ্বলাই থকা ফটো এখন দিছিলে যে আজি মই 21 ডেজ মোৰ হৈ গ'ল মই আজি মুৰ্গী খাম তেওঁ মানে 21 ডেজলৈকে তেওঁৰ মন গৈ আছিল খাম কেতিয়া মোৰ 21 ডেজ হ'ব মই কেতিয়া খাব পাৰিম বুজি পালা কথাটো সেইটো হোৱাতকৈ নকৰাত মানে সেনেকে কৰাতকে তুমি খাই লৈ কৰাই ভাল খাই লৈ কৰিওতো আহিছে এনাৰ্জি মেইন আত্মশুদ্ধিটোৱে আৰু মানে সেইটো নিজৰ আত্মাই যি কয় আত্মাৰ কথা শুনিব লাগিব হয় ৰেকি ডক্তৰ ৰেকি শক্তিটো প্ৰমাণ আগৰ পৰাই আমাৰ ওচৰত আছিল আমাৰ যেনেকে ঋষিমুনিয়ে এনেকে বৰদান দিয়ে হৈ যায় চুই দিয়ে ভাল হৈ যায় হৈছিল নে তেনেকে ৰেকি আমি ইয়াৰ আনাটো হৈছে ডক্তৰ মিকাউছু জাপানত জন্ম হৈছিলে কৈছে তেওঁ মানে এখন কলেজত এখন স্কুলত তেওঁৰ টিচাৰ আছিলে শিক্ষকতা কৰিছিলে কথা কৰোতে তেওঁৰ শিক্ষকতা আছিল তেওঁ বাইবেল পঢ়াইছিলে বাইবেল পঢ়াওতে তেওঁ কিছুমান ষ্টুডেন্ট থাকে ন কুৱেশ্যন সুধি বা মোৰো ইয়াতো থাকিব পাৰে মেম এইটো কি জানিব বিচাৰি থাকে উৎসুক হয় জানিবলৈ সেনেকুৱা ষ্টুডেণ্টে তেওঁক সুধিলে যে আপুনি আমাক বাইবেল শিকাই আছে যে আগতে এনেকে চুই দিলে ভাল হয় আপুনি কৰি পাইছিলে নেকি বা দেখিছে নেকি আপুনি শিকাই আছে যে আমাক তেতিয়া তেওঁৰ মনত প্ৰশ্ন হ'ল যে মই শিকাই আছো হয় মইতো এইটো বস্তুটো পোৱা নাইকিয়া মই একদম শ্বৰ্ট ফৰ্মত বুজাইছো আজিকালি ইউটিউবত একদম লঙত তোমাৰ এঘন্টা ধৰি ভিডিঅ' পোৱা যাব মই বেছি দীঘলীয়াকে নকওঁ সৰুকে কৈ দিছো তাৰপিছত তেওঁ চাই যেতিয়া ষ্টুডেণ্টটো ক'লে তেওঁ মানে মই যেতিয়া এনেকে এক মিনিটে মোৰ ষ্টুডেণ্টে জইন কৰিব পৰা নাই নেকি বাইদেউ আপুনি জইন কৰিব পৰা নাই নেকি লিংকটো পাইছে নাই চবেই জইন হলে মই আকৌ লিংকটো আপোনাক দি দিওঁ মই আকৌ লিংকটো আপোনালোকক দি আছো চবেই জইন কৰিব পাৰিছে ডিম্পি লিংকটো আকৌ এবাৰ গ্ৰুপত দি দিয়াচোন তেওঁলোকৰ কোন আছিলে বাৰু তেখেত সন্তোষী কেওট আৰু বাচাপি মই দি আছো দি থোৱা আছে বাৰু তেওঁলোকৰ পাৰ্চনেল নাম্বাৰ ছেভ কৰিছিলা যদি মই দি দিছো দি দিয়াচোন ছেভ কৰি থোৱা আছে মই দি দিছো দি দিয়া আপোনালোকে কিবা সুধিবলগীয়া যদি থাকে ডিম্পিক সুধিব ডিম্পিৰ যদি মোৰ লগত মোক যদি কণ্টেক্ট কৰিব নোৱাৰে কেতিয়াবা মই বিজি থাকিলে ফোন ৰিচিভ কৰিবও নোৱাৰো তেতিয়া ডিম্পিক সুধিব আৰু আমাৰ পুৰণা ষ্টুডেণ্ট বিলাকে নতুন ষ্টুডেণ্টক হেল্প কৰিব যি কিগৰাকী পুৰণা ষ্টুডেণ্ট আমাৰ লগত আছে তেওঁলোকে নতুন কিগৰাকী কিবা জানিব খুজিলে শিকাই দিবা আৰু গ্ৰুপত ভিডিঅ' বিলাক পাৰিলে কোনো অনামিকা হওক ডিম্পি হওক ভিডিঅ' বিলাক দি দিবা গ্ৰুপত ৰেকি আজি শক্তিপাত দিয়া হ'ব শক্তিপাত দিয়াৰ পাছত ভিডিঅ' খিনি তোমালোকে পাই যাবা মই অকমান কৈ দিওঁ এতিয়া হেৰিটো পাইছা ডিম্পি দিছা হয় মেম কোৱাচোন নমস্কাৰ জনাইছো আপোনাক নমস্কাৰ নমিতা আপোনাক লগ পাবৰ কাৰণে বহুত মই ইচ্ছুক আছিল আজি মনটো খুবেই ভাল লাগিছে থেংক ইউ মোৰ তোমালোকক লগ পাই বহুত ভাল লাগিছে মই ৰেকি শক্তিলৈ আহিবৰ কাৰণে আজি বহুত দিনৰ পৰা চেষ্টা কৰি আছো কিন্তু মই পৰা নাছিলো মোৰ মানে এটা প্ৰব্লেম হৈয়ে থাকে এটাৰ পিছত এটা আজি মই কেনেকৈ আহিছো আজি তোমাক মাতি আনিলে ৰেকি শক্তিয়ে বহুত চেষ্টাৰ ফলত মই আহিছো আজিৰ পৰা নিজৰ প্ৰব্লেম বিলাক শেষ হ'ল বুলি ভাবিবা সকলোৱে প্ৰব্লেমটো আমি কৈ থাকিলে প্ৰব্লেমে আমাক কাষ পায় প্ৰব্লেম কৈ নাথাকিবা আজিৰ পৰা চবৰে প্ৰব্লেম শেষ চবে হাঁহি থাকিবা চবে ফূৰ্তি কৰি থাকিবা যিমান আমি প্ৰব্লেম বুলি কৈ যাওঁ ন সিমানে প্ৰব্লেমটো আহি থাকে আমাৰ লাইফত তাৰপিছত হেল্ল' মেম হয় মই আপোনাক লগ পাবলৈ বহুত দিনৰ পৰা চাই আছিলো আজি লগ পাইছো আৰু ভাল লাগিছে নমস্কাৰ আমি সকলোৱে এদিন আকৌ মই কৈছো আপোনাৰ লগত প্ৰথম কথা পাতিছিলো এবাৰ মই ৰেকিটো ল'বৰ কাৰণে হয় নেকি আপুনি হয় তাৰপিছত ডিম্পিক কৈছিলো যে মোক বাইদেউক অকমান কথা পাতিবলৈ হেৰি কৰি দিয়াচোন ভাল লাগিছে থেংক ইউ বাইদেউ আপোনালোকে মোক ইমান মৰম দিয়াৰ কাৰণে ডিম্পি জইন কৰিব পৰা নাই চাগৈ ন এতিয়ালৈকে মই দিলো বাৰু হয় হ'ল নাই জানো তাৰপিছত তেওঁ কি কৰিলে মই ভিডিঅ' ৰেকৰ্ডিংটো দি দিম তেওঁলোকে চাই ল'ব প্ৰথম ক্লাছটোত আৰু শক্তিপাত মই বেলেগকে দি দিম পিছত মই শিকাই দিম বাৰু কেনেকে জুমত জইন কৰিবলৈ অলপ প্ৰব্লেম হয় বাৰু তাৰপিছত তেওঁ কি কৰিলে বৌদ্ধৰ মং থাকে যে তেওঁলোকক সুধিলে
যে তোমালোকে জানা নেকি এনেকুৱা মানে টাচ কৰিলে হিলিং হৈ যায় কি হয় তেওঁ আৰু মই এই কুৱেশ্যনটো আনচাৰটো তেওঁ বহুতকে সুধিলে মানে সন্তুষ্টজনক আনচাৰ কাৰো ওচৰত নাপালে তেখেতে নাপাই লৈ কি কৰিলে তেওঁ সেই এনেকুৱা আনচাৰ নাপায় তেওঁ কি কৰিলে মই ক'ত পাম বুলি এজন বৌদ্ধিক মোক সুধিলে তেখেতে ক'লে যে তুমি এনেকে যোৱা পাহাৰৰ ওপৰত গৈ কেনে অলপ দিন তপস্যা কৰাৰ পাছত তোমাৰ কিজানি সেই আনচাৰটো তুমি পাব পাৰা তেতিয়া ক'লে মই কিমান দিন কৰিম বোলে ক'লে 21 days কৰক তেওঁ গৈ লৈ তেওঁ পাহাৰ এনেকে পাহাৰৰ ওপৰত গৈ লৈ একদম চকু বন্ধ কৰি 21 দিন মানে তেওঁ তপস্যা কৰিলে তেওঁ এনেকুৱাকে তপস্যা কৰিছে ৰাতি দিন তেওঁ একো গম নাপায় তেওঁ 21টা পাথৰ লৈ লৈছিল কাৰণ কি তেওঁ কৈছিল ন 21 দিন বুলি তেওঁ এদিন হ'ল এটা পাথৰ থলে দুদিন হ'ল তেনেকে থৈ গৈ আছে 20 দিন হৈ গ'ল তেওঁ মনটো বহুত দুখ হয় 20 days হৈ গ'ল মই আজিলৈকে একো নাপালো 21 দিনৰ দিনাখন তেওঁ সেইদিনাখন ভাবিল আজিতো 21 দিন হ'ল মই একো নাপাওঁ মৰ্ণিং চকুকেইটা বন্ধ এনেকে 21 দিনত খোলাৰ লগে লগে একদম ইউনিভাৰ্চৰ পৰা ডাঙৰ হোৱাইট পোহৰ এটা আহি তেওঁক ঝটকা মাৰিছে চকুত তেওঁ মানে সোমাই গৈছে একদম পোহৰ হৈ গ'ল গোটেই জেগাখিনি পোহৰ হৈ গ'ল কিন্তু তেওঁ কি ভাবিলে যে এয়া মই বহুত দিন এনেকে চকু বন্ধ কৰি মই এনেকে তপস্যাত বহিছিলো মোৰ ভ্ৰম হয় এই হোৱাইট লাইটটো মোৰ ভ্ৰম হ'ব পাৰে এনেকে ভাবি লৈ তেওঁ তললৈ নামি গৈ আছে গৈ দেখিলে এখন মানে হোটেল এগৰাকী মানে বুঢ়ী আইতাই হোটেল এখন চলাই আছে তেওঁৰ নাতিনীয়েকে ওচৰত বহি আছে তেওঁ আইতাক গৈ ক'লে আইতা মই মানে মোক এনেকে দিয়ক তেওঁ কিন্তু বহুত ভাল মানুহ আছিলে তেওঁক প্ৰায় মানুহে চিনি পায় তেওঁক চিনিও পাইছে তেখেতে ক'লে যে মোক খাবলৈ দিয়ক কৈছে তোমাক এনেকুৱা লাগিছে একদম বহুত দিন যেন একো খোৱা নাই এনেকুৱা আহিছে তেতিয়া ক'লে মই 21 দিন একো খোৱা নাই তেতিয়াহ'লে মই তোমাক এনেকে মানে হেভি নিদিয়ে আৰু খানা কৈছে মই ইমান হেভি নিদো অলপ লঘু আহাৰ নহয় বোলে মোক দিয়ক মোৰ বহুত ভোক লাগিছে তেওঁ খাবলৈ আইতাগৰাকীয়ে খানা বনাই আছে তেওঁ দেখিলে ওচৰত নাতিগৰাকীয়ে এনেকে ধৰি কান্দি আছে গালখনত ধৰি কান্দি আছে তেতিয়া তেওঁ সুধিলে আইতাক কি হৈছে কৈছে ৰাতিপুৱাৰ পৰা দাঁতৰ বিষ বহুত দাঁতৰ বিষ কান্দি আছে ঠিক আছে মই এবাৰ চাও নেকি তেওঁ এনেকে চুই মেলি এনেকে চালে চুই মেলি চোৱাৰ লগে লগে তেওঁ অলপ দেৰি পাছত মানে ছোৱালীজনীৰ দাঁতৰ বিষটো ভাল হৈ গ'ল আৰু গধূলি তেওঁলোকে যেতিয়া ডক্তৰ তাত মানে গ'ল যেতিয়া ডক্তৰ তাত তেওঁ পুৰাই দাঁতৰ বিষ ভাল হৈ গ'ল তেতিয়া গম পালে ডক্তৰ মিকাছে যে মোৰ হাতত আহিছে মোৰ আজি ফোনটো তেওঁ গম পালে যে মোৰ হাতত কিবা এটা শক্তি আহিছে ইয়াৰ আগতে মই পাহৰি গৈছিলে ফোনে আজি মোক বহুত ডিষ্টাৰ্ব দিছে ইয়াৰ আগতে তেওঁ ভাবিছিল মানে নামি যেতিয়া আহি আছিলে তেওঁ উজত খালে পাহাৰত শিলত উজত খাই লৈ তেওঁ ভৰি নখটো এৰাই গৈছিলে এৰাই যাওঁতে তেওঁ পতককে ভৰি নখটো এনেকে ধৰি লওঁতে তেজো বন্ধ হৈ গ'ল আৰু নখটোও লাগি গ'ল তেওঁ তেতিয়া ভাবিলো মই কিবা এটা শক্তি মোৰ হাতত আহিছে তাৰপিছত হোটেলত আহিলে হোটেলতো দেখিলে সেই দাঁতৰ বিষৰ ছোৱালীজনী তেওঁ ঠিক কৰিলে তেওঁ খানা খালে যিটো খানা নেকি তেওঁ ইমান দিনৰ পাছত খাইছে যদিও তেওঁ একো অপকাৰ নকৰিলে তেওঁ ভাবিলে মই কিবা এটা আহিলে তেওঁ তেনেকে বহুতকে চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে বহুতক চিকিৎসা কৰে সেই চিকিৎসা কৰা মানুহ কি কৰা মানে মানুহ যাক ধৰ মই আজি তোমালোকক লেকি হিলিং দিলো বা শিকালো তেওঁ শিকালে পাছত কেইদিনমানৰ পাছত ভাল হোৱাৰ পাছত তেওঁলোকে মানে কথাটো মানে ধ্যান নিদিয়ে আৰু এখন ভিখাৰী মানে বহুত ভিখাৰী এটা জেগাত মানে তেওঁলোকৰ আশ্ৰমৰ দিশে ভিখাৰী আছিলে সেই ভিখাৰীখিনিক ক'লে তোমালোকে ভিক্ষা কৰিব নালাগে মই তোমালোকে এনেকুৱা এটা পদ্ধতি শিকাম যিটো হিলিং হয় ৰেকি হিলিং এনেকে তেওঁলোককো শিকালে তেওঁলোকেও পাছত কেইদিনমানৰ পাছত আকৌ ভিক্ষা খুজিবলৈ আহিলে তেতিয়া তেওঁৰ মনটো মানে বেয়া লাগি ক'লে যে যিটো আমাৰ কয় ন যাচি দিলে সোণৰো মূল্য নাইকিয়া বুলি যিটো কথা কয় আমাৰ ঠিক তেনেকে তেওঁ ভাবি লওঁ মই তেওঁলোকক উপজাচি মই হিলিং দিছো মই তেওঁলোকক শিকাবলৈ গৈছো তেওঁলোকে সেইকাৰণে মোৰ কথাত মানে গুৰুত্ব দিয়া নাইকিয়া তেতিয়াৰ পৰা তেওঁ কি কৰিলে এটা এনাৰ্জি এক্সচেঞ্জ সেই এনাৰ্জি এক্সচেঞ্জ পানী এগিলাচ হ'ব পাৰে ৰুটি হ'ব পাৰে খানা হ'ব পাৰে টকা হ'ব পাৰে পইচা হ'ব পাৰে বা গ্ৰেটিটিউড যিকোনো হ'ব পাৰে এনাৰ্জি এক্সচেঞ্জ যিটো নেকি আজি মই তোমালোকৰ পৰা এটা সৰু এটা এনাৰ্জি এক্সচেঞ্জ লৈছো তোমালোকক শিকোৱাৰ বাবে তেওঁ সেই তেতিয়াৰ পৰা লগাই দিলে এনাৰ্জি এক্সচেঞ্জটো ল'ব লাগে বুলি এতিয়া তোমালোকে আজি ৰেকি শিকি যাবা শিকি লোৱাৰ পাছত ধৰক ঘৰৰ মানুহক হওক মা দেউতাৰ বাহিৰে সকলোৰে পৰা তোমালোকে এনাৰ্জি এক্সচেঞ্জ পানী গিলাচ লৈ ল'বা তেওঁ সেই এনাৰ্জি এক্সচেঞ্জটো তেতিয়া শিকাই থৈ গ'ল যে এনাৰ্জি এক্সচেঞ্জ ল'লে মানুহে গুৰুত্ব দিয়ে ৰেকি তেনেকেই আৰম্ভ হ'ল
বুজি পাইছে? আগতেও আছিলে, কিন্তু ৰেকি আগতে আছিল যদিও আমি গম পোৱা নাছিলো। ডক্টৰ মিকাউছুৱে আমাক সহায় কৰিলে ৰেকি আকৌ আৰম্ভ কৰিবৰ কাৰণে। বুজি পাইছে? আৰু কাৰোবাৰ কিবা ডাউট আছে যদি সোধা, তেতিয়া মই এটুটমেন্ট দিব মই পাৰিম। পুৰণাখিনিক দিব নি শক্তিপাত? আকৌ কিয় লাগে? তোমালোকক দিয়া হৈছে। নাই নাই সুধিছো, দিয়ে যদি ৰখি বহি থাকিলো হয়। ন ক্লাছ হোৱা অকমান দেৰি ৰখি চাব পাৰা। মেডিটেশ্যন, এতিয়া মই যিটো মন্ত্ৰ দি দিম, মন্ত্ৰ লগাই কেনে মই মেডিটেশ্যন কৰিছো, মেডিটেশ্যন আকাৰে তোমালোকে বহি থাকিবও পাৰা। তোমালোকে মনতে মাতি কবা যে হে ৰেকি শক্তি, হে প্ৰভু, মই আজি ৰেকি ফাৰ্ষ্ট লেভেলৰ শিকিব আহিছো, মোৰ ওপৰত কৃপা কৰা আৰু ৰেকি বিদ্যা শিকিওতে মোক সহায় কৰা। এনেকে মনতে ভাবি ল'বা। আৰু মোক যোনে শিকায় আছে তেওঁকো শক্তি দিয়া যেন আমাক ভালকে তেওঁ শিকাব পাৰে। আৰু তেওঁক মই গুৰু মানি লৈছো, তেওঁকো মই ধন্যবাদ জনাইছো। তেওঁ আমাক গুৰু হিচাপে বা শিক্ষা অকমান কিবা এটা শিক্ষা, মই যি জানো মোৰ জ্ঞান, মই এতিয়াও শিকি আছো। গম পাইছা? ৰেকিৰ বিষয় লৈ মই এতিয়াও শিকি আছো। মই গ্ৰেণ্ড মাষ্টাৰ হলো, মই 3জনৰ ওচৰত গ্ৰেণ্ড মাষ্টাৰ লৈছো। এজনৰ ওচৰত মই এতিয়ালৈকে 4জনৰ মই শক্তিপাত লৈছো কৈছো, 3জনৰ ওচৰত মই গ্ৰেণ্ড মাষ্টাৰ লৈছো, আৰু এগৰাকী গুৰুমাৰ ওচৰত মই ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী লৈছো। তো মই 4জনৰ গুৰুৰ পৰা মই শক্তিপাত লৈছো, আৰু মই শিকিম, আৰু শিকিবলৈ মোৰ মন। ঠিক মই তোমালোকক মোৰ সীমিত জ্ঞানৰ পৰা কি শিকাব পাৰো, তাৰ কাৰণে তোমালোকে মোৰ কাৰণেও প্ৰে কৰিবা যে তেওঁক শিকাব পৰাকে শক্তি দিয়ক। তাৰপিছত তোমালোকে কি কৰিবা, সেইখিনি কোৱাৰ পাছত মই শিকাই লৈছো। এটুটমেন্ট দিওঁতে তোমালোকে চকু বন্ধ কৰি ল'বা, মই এইখিনি কথা কবলৈ অলপ অসুবিধা হ'ব পাৰে। তাৰপিছত চকু বন্ধ কৰি দীঘলকে নাকেদি উশাহ লৈ লাহেকে মুখেদি এৰিবা। এনেকে 5 টাইমছ কৰিবা। কৰি লৈ ৰিলেক্স হৈ বহি ল'বা। ৰিলেক্স হৈ বহি ল'বা। বহি লৈ কবা, মানে ভাবিবা যে ইউনিভাৰ্চৰ পৰা এটা শক্তি মই পাইছো, মই ৰেকি ফাৰ্ষ্ট ডিগ্ৰী শক্তি লৈছো, তাৰ বাবে ধন্যবাদ ইউনিভাৰ্চ, ধন্যবাদ। আৰু এই হাৰ্ট চক্ৰৰ ওচৰত হাতখন এনেকে দি লৈ বহিবা। আৰু মন্ত্ৰটো আধা ঘন্টা বাজিব। যেতিয়া শক্তিপাত দিয়া হৈ যাব, শক্তিপাত দিয়া হৈ যোৱাৰ পাছত তোমালোকে পানী এগিলাচ খাই লৈ অলপ ৰিলেক্স হ'বা। কাৰণ কাইলৈ গাটো অলপ গধুৰ লাগিব পাৰে। কিছুমানে আগৰ ক্লাছৰ ষ্টুডেণ্টে ৰেকি 3rd ডিগ্ৰী 3A লোৱা সকলেতো কাৰোবাৰ জ্বৰো হৈছিলে, এলাহ ভাৱ হ'ব পাৰে, মাথা বিষ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, এনেকুৱা কিছুমান প্ৰব্লেম দেখা দিব পাৰে তোমালোকৰ। মেম পানী গিলাচ ক'ত থম? পানী গিলাচ ওচৰত লৈ থলে হ'ল, খাই দিবা, মানে পিছত খাই দিম, পাছত খাই শক্তিপাত দিবা। হোৱাৰ পিছত। হোৱাৰ পিছত পানী গিলাচ হয় খাবা। হয় হয় হয়। তাৰে আগত এইখিনি মানে ভাবিব লাগিব নেকি মনতে? মই যিখিনি কৈছো সেইখিনি ভাবিবা। হয়। আৰু আকৌ এবাৰ ক'ব নেকি? মই কৈ দিম। তোমালোকে যেতিয়া বহিবা তেতিয়া মই কৈ যাম, তোমালোকে মোৰ লগত লগে লগে কৈ যাবা, হ'ব? হয় হয় হয়। মেম মোক দেখিছেনে? নমিতা? বন্দনা খুৰীয়ে? দেখিছো। ঠিক আছে। দেখিছো। সকলো গোটেইখিনিতো আছে। আৰু কোৱা। বন্দনাই হয় কৃষ্ণাই কৈছে ন? একো নহয়, আকৌ ল'ব পাৰে, একো নহয়। এবাৰ লৈছিলে যেতিয়া ল'ব পাৰে। মোৰ পৰা এবাৰ লোৱাৰ পাছত মোৰ পৰা আকৌ শক্তিপাত নললেও হয়, আপোনালোকে বেলেগৰ ওচৰত লৈছে যদি ল'ব পাৰে। আৰু এটা কথা কওঁ মই, আপুনি ট্ৰেডিশ্যনেল ৰেকি শক্তিপাত লৈছিলে ন ইয়াৰ আগত? মই ছেপ্টেম্বৰত লৈছিলো। ছেপ্টেম্বৰত লৈছিলে, একো কথা নহয়। কিন্তু এইটো কথা নাভাবিব আজি ৰেকি শক্তি এটুটমেন্ট লোৱাৰ পাছত বোলে আপোনালোকে এমাহ দিন ৰেকি কৰা নাই, আমাৰ হাতৰ পৰা ৰেকি গুচি গল বুলি নাভাবিব। ৰেকি এবছৰ পাছতো যদি ৰেকি কাবাহন কৰে, ৰেকি আহিবই। কৰি মই আপোনাৰ ভিডিঅ' চাই কৰি আছো, ইভাগে কৰি আছো। ভাল পাইছে নাই কৰি? হয়। আৰু পাইছো, কিমান পাইছো, বহুতখিনি পাইছো বাৰু। আগতকৈ মোৰ বিষ আছিলে, মোৰ বিষবোৰ প্ৰায় নাইকিয়া বুলি কৈছো। আজিৰ পৰা একেবাৰে নাইকিয়া হল বুলি ভাবি ল'ব। গুৰুমা, মই সংগীতা। হয় সংগীতা, কোৱা। হয়, আপুনি শক্তিপাত দিওঁতে আমি গুচি যাব পাৰিম নে মেম, নে থাকিব লাগিব? যোনে যোনে আগতে শক্তিপাত লৈছে তেওঁলোকে এৰি গুচি যাব পাৰে, নতুন কেইগৰাকী থাকিব লাগিব। হয় হয়।
আমিতো ধৰক 3rd ডিগ্ৰী ললো মেম। নালাগে এই থৈ গুচি যাব এনে মই ক্লাছত চবকে আহিবলৈ মই কওঁ ন মোৰ লগত যোনে এবাৰ আমি এটা ফেমিলি হৈ গলো আমি ৰেকি নাই হয় মেম আপোনাক দেখিলেতো বহুত এনাৰ্জি আহে মেম সেইটো থেংক ইউ কাৰণেতো জইন হৈছো। এইখন হয় ফটো আৰু তুলি দেখি দিব মানে লগ পাই থাকিলে ভাল লাগে মই সেইকাৰণে ডিম্পিক কৈছো গোটেইকেইটা গ্ৰুপত মোৰ তুমি লিংক দি দিবা যোনে জইন হয় কৰিবলৈ আহক মই কওঁ ন মই কৈছো মইও তোমালোকৰ লগত থাকি কিবা এটা শিকিব পাৰিম মেম আৰু এটা কথা সুধো হয় সোধা সোধাচোন মেম মেম হয় হয় হেৰি আজি যে ফেচবুকত আপুনি কেণ্ডেলৰ বিষয় দিছিলে আজি কিবা ভাল দিন আছিল নেকি বাৰু নাই তাকে নাই বোলো সুধো মেমক নহয় মই এঞ্জেল হিলিং মোৰ লগাই থাকো যেতিয়া মই আজি সকলোৰে কাৰণে লগালো এঞ্জেলৰ কেণ্ডেলৰ লগত মই হিলিং লগাইছিলো লগাওতে মোৰ নাজানো ৰাতিপুৱা মন গ'ল মই সকলোৰে কাৰণে হিলিং কৰো মই এফাৰ্মেশ্যনটো সকলোৰে ভাল হওক বুলি দিলো আজি সকলোৰে সেইকাৰণে আৰু এইখন দেখিছা এইখন ডিম্পিয়ে ফটো তুলি বা অনামিকা তোমাৰ ওচৰত ফটো আছে যি যাৰ ওচৰত আছে ফটোখন দি দিবা এইখন হৈছে 5টা নীতি যিটো আমাৰ ৰাতিপুৱা শুই উঠি আমি বিচনাৰ পৰা নামিয়ে বিচনাতে নহয় বিচনাৰ পৰা নামি বিচনাতে তোমালোকে 5টা নীতি কব লাগিব 5টা যিটো হৈছে কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলোকে ক্ষমা কৰি দিছো আৰু মই শান্তিত আছো কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো আৰু সুখী হৈ আছো কেৱল আজিৰ দিনটোৰ কাৰণে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো কেৱল আজিৰ দিনটোৰ কাৰণে মই নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতা উদ্যম আৰু সততাৰে মই কৰিছো কেৱল আজিৰ দিনটোৰ কাৰণে মোৰ জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক মই ধন্যবাদ জনাইছো এইটো ইংলিছতো আছে অসমীয়াতো আছে আপোনালোকে যোনে যেনেকে ৰেকি ইউনিভাৰ্চিটি সকলো ভাষা বুজি পায় নিজে কব পাৰিব মই এখন মেম হয় বিচনাতে বহি পাৰিম নেকি তাৰমানে আমি বিচনাত শুই ৰেকি আৰু এটা কথা কৈ লওঁ ৰেকি কৰিবলৈ আহিছে যে এইখিনি অকমান দেৰি হ'ব পাৰে আজি ক্লাছত মই কৈ দিওঁ ৰেকি আমি গা ধুই মেডিটেশ্যন কৰিম চাকি জ্বলাম ধূপ জ্বলাম ৰেকি মেডিটেশ্যন কৰিম তেনেকুৱা নহয় ৰেকি তোমালোকে শুই উঠি বিচনাতে এয়া কৰিলা আবাহন শিকাম মই অহা ক্লাছত যেতিয়া মই নেক্সট ক্লাছ ল'ম আবাহন শিকাম ৰেকিক আবাহন কৰিলা ৰেকি শক্তি আহক ৰেকি আজি তোমালোকে গৈ ৰেকি যেতিয়া শক্তিপাত হোৱাৰ পিছত তোমালোকে চাবাচোন ৰেকি শক্তি মোৰ হাতত আহক একো কৰিব নালাগে ৰেকি শক্তি মোৰ হাতত আহক ৰেকি শক্তি মোৰ হাতত আহক ৰেকি শক্তি মোৰ হাতত আহক 3বাৰ কৰিলে এনেকে মোহাৰি চাবা তোমালোকে ভাইব্ৰেচন ফিল কৰিবাই হাতত ইয়াত ভাইব্ৰেচন আকৰ্ষণ এটা ফিল কৰিবাই অলপ হলেও আজি যোৱাৰ পাছত আৰু ৰেকি কৰোতে সদায় এনেকে নহয় এনেকে কাপ শেপ এইটো পিৰামিড এনেকে আমি ৰেকি এনেকে দিম আৰু মই হয় 24 পইণ্টটো মই শিকাও 24 পইণ্টৰো মই অডিঅ দি দিম 24 পইণ্ট কেনেকে কৰিব লাগে কিন্তু মই 12 পইণ্টে কৰো আজিকালি 12 পইণ্ট কৰিয়ে আমাৰ গোটেইকেইটা পইণ্টত কভাৰ হৈ যায় আজিৰ যান্ত্ৰিকতা যুগত কাৰো ওচৰত সময় নাইকিয়া 72 মিনিট ৰাতিপুৱা শুই উঠি নিজক হিলিং কৰি লৈ পিনি নিজৰ দিনটো আৰম্ভ কৰিবলৈ তোমালোকে 72 মিনিট কৰি 24 পইণ্ট হলে 72 মিনিট হ'ব 72 মিনিট ৰাতিপুৱা শুই উঠি নিজক হিলিং কৰি তাৰপিছত বেলেগক কাৰোবাক যদি হিলিং কৰিবলৈ আছে ৱাটাৰ চাৰ্জিং কৰিবলৈ আছে ঘৰটো চাৰ্জিং কৰিবলৈ আছে সময় নহব কোনোবা চাকৰি কৰে কোনোবা বিজনেছ কৰে ল'ৰা ছোৱালী স্কুল যাব লাগে মানুহজনক অফিচলৈ পঠিয়াব লাগে তোমালোকে যদি নিজে ৰেকি কৰি আছা হাজবেণ্ডে একো খাই যাব নোৱাৰিলে ল'ৰা ছোৱালী একো খাই যাব নোৱাৰে সেনেকেতো নহব সেইকাৰণে মই কওঁ 12 পইণ্ট কৰিলেও হয় 12 পইণ্টত ফাৰ্ষ্ট সপ্তাহত তোমালোকে 12 মিনিটকে কৰিবা 1 মিনিটকে 12 মিনিট ছেকেণ্ড সপ্তাহত 3 মিনিটকে কৰিবা এসপ্তাহ 3 মিনিট এসপ্তাহ 1 মিনিট যদি যোনদিনাখন বহুত ইমাৰ্জেঞ্চি কাম মানে থাকে বোলে আজি 3 মিনিটকে মই কৰিব নোৱাৰো 3 মিনিটকে কৰিলে 36 মিনিট হয় 36 মিনিট হয় 36 মিনিট আজি কৰিব নোৱাৰো মই 12 মিনিটে হিলিং কৰো কিন্তু হিলিং কৰিবাই 12 মিনিট হলো এটলিষ্ট আমি নিজৰ কাৰণে গোটেই প্ৰচেছিং খিনি 12 মিনিট হিলিং ঘৰটো পজিটিভ কৰিবলৈ ঘৰৰ নিগেটিভিটি আঁতৰাবলৈ ল'ৰা ছোৱালী প্ৰটেকশ্যন কৰিবলৈ ৱাটাৰ চাৰ্জিং কৰিবলৈ তোমালোকে গোটেইখিনি শিকি ল'বা যেতিয়া এইকেইটা কাম কৰিব লাগিব ডেইলি ৰাতিপুৱা শুই উঠিয়ে 5টা নীতি ক'ব লাগিব সেইখিনি কৰোঁতে আমাৰ আধা ঘণ্টা এটলিষ্ট আমি নিজৰ কাৰণে আধা ঘণ্টাটো উলিয়াবই পাৰিম 24 ঘণ্টাৰ ভিতৰত নিজৰ কাৰণে আধা ঘণ্টাটো উলিয়াবই পাৰিম নিজৰ ঘৰখন ভাল হ'বৰ কাৰণে নিজৰ শৰীৰটো ঠিক হৈ থাকিবৰ কাৰণে আধা ঘণ্টা সময় আমি নিজক দিম
মই 72 মিনিট দিব নালাগে 72 মিনিট কৰিবা কৰি চাবা যদি বোলে নহয় আজি অফিচ নাই একো কাম নাই মই আজি 72 মিনিট কৰি চাওঁ মোৰ ষ্টুডেন্ট আছে 72 মিনিটটো কৰিছে 36 মিনিটটো কৰিছে 12 মিনিটটো কৰিছে তেওঁলোকৰ ৰিজাল্ট পাইছে এইটো নাভাবিবা যে 72 মিনিট কৰিলে মই ৰিজাল্ট পাম 12 মিনিট কৰিলে ৰিজাল্ট 12 পইণ্ট কৰিলে ৰিজাল্ট নাপাম এতিয়া এতিয়া বাইদেউগৰাকী কৈছিলে ন ট্ৰেডিশ্যনেল ৰেকি মই শিকি আহিছো তেওঁতো 72 মিনিটে কৰে চাগে ন বাইদেউ মই 72 মিনিটে কৈছিলো হয় নহয় আপোনাৰ ভিডিঅ' চাই এতিয়া 36 মিনিট কৰিছো আগতে 72 মিনিটে কৈছিলে 12 একে 72 আৰু যদি 72 মোৰ পইণ্ট কিটা মই কৈ দিম ভিডিঅ' আছে এটা দুটা তিনটা চাৰিটা যেটা 12টা পইণ্ট মই কৈয়ে দিম তাৰ পিছত বোলে 12টা পইণ্টত বোলে মোৰ নহয় মোৰ এই বস্তুটো বিষাইছে এইখিনিত বিষ এটা আছে এইটো লোকেল পইণ্ট বুলি কয় এক্সট্ৰাকে তাত 5 মিনিট 2 মিনিট 3 মিনিট হিলিং দিবা হিলিং কেনেকে দিব লাগে মই শিকাই দিম আৰু কিবা ডাউট আছে যদি সোধা নহলে ট্ৰিটমেন্টটো তোমালোকৰ মোৰ একো নাই কি কৈছে আমাক তেতিয়া ৰেকি কৰোতে আবাহন কৰোতে আমাক খালী হৈ থাকিবলৈ দিয়া নাছিলে তেতিয়া মাটি স্পৰ্শটো বোলে কৰিব নালাগে বুলি কৈছিলে আৰ্থিন হ'ব হেৰি হ'ব বোলে কিন্তু আমাক গ্ৰাউণ্ডিং কৰিবলৈ আমাক দেখি আমি সুধা ভৰিৰে কৰো আজিলৈকে একো প্ৰব্লেম তেনেকুৱা পোৱা নাইকিয়া আপুনি কৰি চাব যদি প্ৰব্লেম পায় মোক ক'ব বাইদেউ হয় বাইদেউ তাৰমানে কি পুৰস্কাৰ মই কৰি আছিলো ন এতিয়াও কৰি আছো মানে বৃহস্পতিবাৰে কৰাই তেখেতে মানে যদি সময় নহয় তিনটাকে মানে 7 চক্ৰত এনেকে হিল দি তেনেকেও হ'ব ন মই সেইটো মই শিকাইছো নহয় ডিম্পিহঁতক ইয়াত 3 মিনিট তাৰপিছত আপোনাৰ প্ৰথমতে ক্ৰাউন চক্ৰ ৰুট চক্ৰ এইটো থাৰ্ড আই চক্ৰ স্বাধিষ্ঠান চক্ৰ থ্ৰোট চক্ৰ মণিপুৰ চক্ৰ তাৰপিছত হাৰ্ট চক্ৰ তেতিয়া এইটো হৈছে চক্ৰটো কম টাইমত আৰু এটা কথা কওঁ এইটো মই আৰম্ভণিতে কৈ থওঁ আজি বোলে মই ৰেকি শক্তি মানে ৰেকি হিলিং কৰিব নোৱাৰিলো ৰাতিপুৱাতে মোৰ আলহী আহিলে মই বিজি হৈ গলো কেতিয়াবা আমাৰ ঘৰত আলহী আহে থাকা আলহী আহে মই থাকা আলহী আহোতে মইতো তেওঁলোকক বহাই থৈ বা তেওঁলোকৰ কাৰণে কিবা কিবি যোগাৰ মই সেইদিনাখন হিলিং কৰিব নোৱাৰিব পাৰো সেইদিনাখন ৰাতি যেতিয়া আমি বিচনালৈ গলো শুবলৈ গলো অকল যে এইটো প্ৰব্লেমৰ কাৰণেই নহয় কিছুমান প্ৰব্লেম ক'ত বাহিৰত গ'লেও ৰেকি হিলিং কৰিব না শুবলৈ যেতিয়া আমি বিচনাত গলো ৰেকিক আবাহন কৰিলা সেই ৰেকি শক্তি আহা মোৰ হাতত মইতো শিকামেই চিম্বল দি কেনেকে কৰিব লাগে আহা কৈ কেনে হাৰ্ট চক্ৰত হাত দি টোপনি যোৱাৰ আগত আমি 2 মিনিট সময় নিজক দিলো বিচনালৈ যেতিয়া গলো তেতিয়া কোনো নাথাকে 2 ঘণ্টা দিলো এনেকে হাত দুখন ইয়াত হাৰ্ট চক্ৰত দিলে শুই গলা ইউনিভাৰ্চৰ শক্তিয়ে ইউনিভাৰ্চে জানে আমাক ক'ত হিলিং লাগে তেতিয়া নিজেই নিজৰ বডি হিলিং হৈ থাকিব আৰু এইটো নাভাবিবা 3 দিন মই ৰেকি নকৰিলো এদিন মোক এগৰাকী একদম কান্দি কান্দি ফোন কৰিছে আপোনাৰ ভিডিঅ' চালো মই এতিয়া আকৌ মানে ৰেকি তেওঁলোকে এৰি দিছিলে যে তেওঁ ৰেকি এৰি দিলে তাৰপিছত এদিন মোক ফোন কৰিছে যে মেম মই ৰেকি এৰি দিলো কিন্তু আপোনাৰ ভিডিঅ' চাই লৈ মোৰ ইমান ভাল লাগিছে মই ৰেকি আকৌ কৰিব মন গৈছে কিন্তু মই ইমান ডাঙৰ দুখ কৰিলো মই ৰেকি এৰিয়ে দিলো এবছৰ হৈ গ'ল এতিয়াতো মোৰ ৰেকি মোৰ হাতত নাইকিয়া হৈ গ'ল তেতিয়া মই তেওঁক বুজালো ৰেকি নাইকিয়া নহয় ৰেকি এবাৰ ট্ৰিটমেন্ট লোৱাৰ পাছত এবাৰ শক্তি পাত লোৱাৰ পাছত লাইফ টাইম থাকে তাৰপিছত তেওঁক মই ক'লো তুমি হ'ব কিহৰ কাৰণে তুমি ৰেকি কৰা নাছিলে কৈছে মেম বোলে মই টাইম দিব নোৱাৰো কেনেকে টাইম দিম তেতিয়া মই ক'লো 36 মিনিট বা 12 মিনিটকে কৰা তেওঁ 12 মিনিটকে কৰিলে মোক 2 মাহ নে 3 মাহৰ পাছত মোক আকৌ ধন্যবাদ জনাইছে যে মই আপোনাক আপুনি মোৰ গুৰু হয় আপোনাক মই ফিজটো দিবলৈ খুজিছো এনাৰ্জি এক্সচেঞ্জ মই তেতিয়া তেওঁক ক'লো মই তোমাক এনেকে শিকোৱা নাই ন মোৰ তুমি মোক ইউটিউব ভিডিঅ' চাই লৈ পিনে শিকিছা মোক থেংক ইউ এটা কৈ দিয়া গ্ৰেটফুল মোক মই সদায় গ্ৰেটফুল হ'বলৈ শিকাওঁ মই তেওঁক ক'লো তুমি গ্ৰেটিটিউড কৰা মোক থেংক ইউ কোৱা হৈ যাব তোমাৰ এনাৰ্জি এক্সচেঞ্জ এতিয়াও তেওঁ 12 মিনিটে কৰি থাকে সেইকাৰণে কৈছো বছৰৰ পাছত কৰিলেও ৰেকি শক্তি হাতত আহিবই আৰু কিবা সুধিবলগীয়া আছে মেম আমি বেলেগত ফুৰিব গলে বা লৈ খাব গলে তাত দিব পাৰিম নেকি পাৰিবা মেম হয় মেম বহুত ভাল লাগিল আপোনাৰ লগত আজি যোগাযোগ কৰিব পাৰিছো থেংক ইউ মই এইটো কথা এটা সুধিব বিচাৰিছো যে মানে কোনোবাই যদি ৰেকি হিলিং শিকিলে হয় নিজৰো হিলিং কৰিলে ফেমিলি মেম্বাৰ্ছৰো কৰিলে যেতিয়া আমি বেলেগক দিব যাম
তেতিয়া মানে ইহঁতক আমি ইহঁতৰো তাতে কিবা মানে নেগেটিভিটি হওক বা এইটো আমাক একো এফেক্ট নকৰে নেকি? মই কৈ দিম এতিয়া চোৱা আজি যদি মই গোটেইখিনি কওঁ ক্লাছটো শেষে হৈ যাবগৈ আমি প্ৰটেকশ্যন দি লওঁ প্ৰটেকশ্যন দি লৈ গ্ৰাউণ্ডিং কৰোঁ এতিয়া বাইদেউ এগৰাকীয়ে ক'লে যে সুদা ভৰিৰে থাকিব নোৱাৰো নেকি আমি সুদা ভৰিৰে থাকিয়ে ৰেকি হিলিং কৰি গ্ৰাউণ্ডিং কৰিম আমাৰ যিবিলাক নিগেটিভ আছে পৃথিৱীয়ে শুহি ল'ব আমাৰ মেম থেংক ইউ সেইটো নেক্সট ক্লাছত তোমালোকক ধুনীয়াকে শিকাই দিয়া হ'ব প্ৰটেকশ্যন উইথ গ্ৰাউণ্ডিং আমি ৰেকি নিজকেতো প্ৰটেকশ্যন কৰি লৈ পিনি বেলেগক হিলিং কৰিব লাগে প্ৰটেকশ্যন নকৰাকে কেতিয়াও হিলিং কৰিব নালাগে হয় আমি জানো আমি বহুত কিটা পদ্ধতি শিকিম কেতিয়াবা ময়ো পাহৰি যাওঁ নিজক প্ৰটেকশ্যন লৈ কেনে কাৰোবাক হিলিং কৰিব মোৰ তেতিয়া গা বেয়া লাগে ৱাটাৰ চাৰ্জ কৰি খাই দিলো হৈ গ'ল বুজি পালা এতিয়া চবে 3A কাৰণে চিমি আছে নেনা আছে আৰু হেৰি নিবেদিতা বা 3 গৰাকী 3A কাৰণে এটুমেন্ট দিয়া হ'ব শক্তিপাত আৰু বাকি কি গৰাকী আপোনালোকক মই যাৰ যাৰ নাম লৈছিলো ফাৰ্ষ্ট ডিগ্ৰী আৰু কাৰোবাৰ নাম ল'বলৈ থাকিছিল নেকি কওকচোন মোৰ নাম শক্তিপাত নোলোৱা দেই হয় কি কৈছা মই লোৱা নাই তাৰমানে আজি নতুন হৈছিল কি নাম বন্দনা প্ৰিয়া কলিতা ডিম্পি নামটো লিখি দিবাচোন মোৰ গ্ৰুপত কি বুলি ক'লা মই নাই লোৱা মেম আপোনালোকে এটা কাম কৰিব পাৰিব নেকি গ্ৰুপত নতুনখিনিক দিবই নতুনখিনি চবকে দিম নহয় পূৰ্ণিমা কি অনামিকাই যে লগ কৰাই দিছিল নামটো কি আছিল অনামিকা হেৰি সঞ্জনা দে ন ঠিক আছে সঞ্জনা দে আৰু ঠিক আছে আৰু কল্যাণ ছাৰ মই আপোনাৰ লগত এদিন জুমত অকমান এটা মোক ভিডিঅ' লাগিব আপোনাৰ পৰা আপুনি মোক আজি ৰাতিপুৱা আপোনাৰ কথা কৈছো মোক এগৰাকীয়ে সুধিছিল মই জুমত ক্লাছ কৰি বুজিব পাৰিম জানো তেতিয়া মই আপোনাৰ এক্সাম্পল দিছো ছাৰে যেতিয়া পাৰিছে কিয় নোৱাৰিবা তোমালোকে চবেই পাৰিবা সেইকাৰণে ছাৰ অকমান মোৰ আপোনাৰ লগত ভিডিঅ' এটা ল'ম বেয়া নাপায় যদি আপুনি যেন চবে উৎসাহ আপোনাক দেখি কেনে আপুনি পাৰিছে যেতিয়া শিকিবলৈ চবেই পাৰিম ঠিক আছে মেম দেউতাই হেৰি কৰিব ৰ'ব দেউতাই আনমিউট কৰিব পৰা নাই নেকি একো নাই তুমি যেতিয়া যাবা পাহি তেতিয়া মোক কৈ দিবা ঠিক আছে মেম মই গ'লে কৈ দিম বাৰু গ'লে কৈ দিবা আনমিউট কৰিব পৰা নাই চাগে একো নহয় দিয়ক একো নহয় ছাৰ আপুনি শুনি আছে যেতিয়া সেইটোৱে বহুত মোৰ কাৰণে মানে নিজে জইন হৈছে আজি নিজে জইন হৈছে কিমান ডাঙৰ কথা ন ছাৰে ধন্যবাদ ছাৰ আপুনি আৰু এভৰি ক্লাছত মোৰ আহিব আপুনি হ'ব আপুনি জইন ঠিক আছে থেংক ইউ চবে এতিয়া নিজৰ হেৰিটো মানে মেম মই ৰশ্মিয়ে কৈছিলো মানে শক্তিপাত কি মইতো এবাৰ লৈছো আপুনি দিছে আজি আকৌ ল'ব পাৰি নেকি নালাগে মই কৈছো ন মোৰ পৰা শক্তিপাত এবাৰ লোৱাৰ পাছত আৰু কোনো ল'ব নালাগে 3A কাৰণে মানে কি হৈছিল 3A ক্লাছ মোৰ নতুনকে হৈছিলে যে তাতে চিমি মই শক্তিপাত দিব নোৱাৰিলো চিমি নাছিলে সেইদিনাখন নেনাই ল'ব নোৱাৰিলে আৰু নিবেদিতা বাইদেউ ল'ব নোৱাৰিলে নেনাইও ল'ব পৰা নাছিলে ন ডিম্পি নোৱাৰিছিলে কিন্তু তাই জইন হোৱা নাই তাই কিবা হিলিং কৰি আছে অকে কাৰোবাক হিলিং কৰিছে হ'ব একো নহয় কৰাই দিম মই এটা মন্ত্ৰ এতিয়া ইয়াত বজাম হেৰি কৰো তেতিয়াহ'লে আমি গুচি যাওঁ যোনে মানে আমিতো ল'লোৱে ন পুৰণা কি আঁতৰি যাব পাৰে একো কথা নাই ঠিক আছে দিয়া থেংক ইউ দেই নেক্সট লগ পাম চবকে নেক্সট ক্লাছত চবে আহিব বুলি মই আশা কৰিলো আৰু কোনোবা মেডিটেশ্যন কৰে যদি মেডিটেশ্যন কৰি থাকিব পাৰে এতিয়া ঠিক আছে মেম থেংক ইউ আজি এৰিলো ধন্যবাদ মন নাই তথাপিও এৰিলো আৰু আপোনাৰ থেংক ইউ আৰু চবে আনমিউট কৰি ল'ব বেয়া নাপায় যদি সকলোৱে আনমিউট কৰি ল'ব নিজকে নিজে মই চকু বন্ধ কৰি লওক কিবা কাৰোবাৰ কিবা কথা পাতিবলৈ আছে যদি বা কোনোবা বাহিৰত যাব লাগে আছে গৈ লওক কাৰণ আধা ঘণ্টালৈকে আপোনালোকে উঠিব নোৱাৰিব আৰু মই ভিডিঅ' ৰেকৰ্ডিঙো আপোনালোকে এইখিনিৰ পৰা ৰেকৰ্ডিং নাপাব আৰু শক্তিপাতত মই ৰেকৰ্ডিং নকৰো ৰেকৰ্ডিং অফ কৰিছো